2026 চনত এইচএছ পাছ কৰা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি ক'বলৈ বিচাৰিছে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপৰ বিষয়ে, যাৰ দ্বাৰা তোমালোকে বছৰি 80,000কে পাব পাৰা। আবেদনৰ সময়সীমা, ইয়াৰ এলিজিবিলিটি, ডকুমেণ্টছ কি প্ৰয়োজন হ'ব, তোমালোকৰ এইচএছ পাৰ্চেণ্টেজ কিমান লাগিব, সবিশেষ জনাম আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে। গতিকে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঈশানোদয় স্কলাৰশ্বিপ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা স্কলাৰশ্বিপ স্কিম। এইটো ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন (UGC) আৰু ভাৰত চৰকাৰে চলায়। এইটো স্কলাৰশ্বিপ নৰ্থ ইষ্টৰ 10,000 ছাত্ৰ ছাত্ৰীক বছৰি 80,000কে দিয়া হয়। গতিকে এতিয়া আমি আলোচনা কৰিম ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে। ইয়াৰ বাবে 4টা কণ্ডিশ্যন আছে। যেনে প্ৰথমটো কণ্ডিশ্যন হ'ল তোমালোকে উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যৰ হ'ব লাগিব। দ্বিতীয়তে তোমালোকে ডিগ্ৰী ইউজি কোৰ্চ যেনে BA, BSc, BCom বা অন্য যিকোনো ডিগ্ৰী কোৰ্চ পাৰ্চি কৰিব লাগিব। আৰু তৃতীয়তে ফেমিলি এনুৱেল ইনকাম 4.5 লাখতকৈ কম হ'ব লাগিব। চতুৰ্থতে তোমালোকে ৰেগুলাৰ ষ্টুডেণ্ট হ'ব লাগিব, অৰ্থাৎ 2026 চনত পাছ কৰা শিক্ষাৰ্থী হ'ব লাগিব। এতিয়া ক'বলৈ ওলাইছোঁ এই স্কলাৰশ্বিপটো আবেদন কৰাৰ বাবে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে আবেদন কৰিবলৈ প্ৰয়োজন হ'ব প্ৰথমতে আধাৰ কাৰ্ড, বেংক একাউণ্ট, এইচএছ পাছ কৰা সকলো কেইটা ডকুমেণ্টছ। চতুৰ্থ ডকুমেণ্টছটো হ'ল ইনকাম চাৰ্টিফিকেট। পঞ্চমতে প্ৰয়োজন হ'ব PSC বা ডমিচিয়েল চাৰ্টিফিকেট। আৰু এটা ডকুমেণ্টছৰ লাগিব, সেইটো বনাফাইড চাৰ্টিফিকেট। তোমালোকে কোনটো কলেজত এডমিশ্যন লৈছা তাৰ প্ৰমাণ হিচাপে। এইখন তোমালোকক কলেজৰ পৰাই দিয়া হ'ব। এতিয়া 2026ত কেতিয়াৰ পৰা তোমালোকে আবেদন কৰিব পাৰিবা। যোৱাবাৰ 25 জুনৰ পৰা 15 ডিচেম্বৰলৈকে আবেদন চলিছিল। গতিকে এইবাৰো সম্ভাৱনা আছে জুন মাহৰ পৰাই আৰম্ভ হোৱাৰ। এতিয়া প্ৰশ্নটো হৈছে ইয়াৰ বাবে এইচএছৰ পাৰ্চেণ্টেজ কিমান হ'ব লাগিব। ইয়াৰ আগতে তোমালোকক ক'ব বিচাৰিম যে এইটো কাট অফৰ ভিত্তিত হ'ব। এইবাৰ যিহেতু ৰেজাল্ট ভাল হৈছে, গতিকে কাট অফ হাই যাব পাৰে। এইবাৰৰ কাট অফ 80%ৰ পৰা 90% থকাৰ সম্ভাৱনা আছে। গতিকে ইমানেই আছিল আজিৰ ভিডিঅ'টো চাই উপকাৰী হ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।